प्रतिबाद आंदोलन आम ये आम काजिरঙा इकोसिस्टेम जोन जीतु 10 किलोमीटारলৈকে घोषणा मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा सारे घोषणा कर 10 किलोमीटर 1 किलोमीटर हम ये तथ्यत आम माने मानि लैसो 1 किलोमीटर जाते हक और एटा कथा आम जनाब विचारों इकोसिस्टेम जोन लै पे जाते कोनो पलिटिकले पलिटिक्स नकरे कारण आम जानो आम काजिरঙा 10 किलोमीटर जो हो जाए आम कि कष्ट थको ये आम बुझो नुबुझे एसी रूम पर कथा कै थकिले नहब कब गुवाहाटी कब जोरहाट कब बोकाखाटर मानु इतना कथा कै थकिले नहब कारण आम जानो जंतु जानवर मरम नकरा न आम मरम करूँ प्रतिटो बानपानीत आम गोटे कार्बी आंगलर मानुहे फरेस्टर गोटे राति मिली पे आम जंतु जानवर आम सेफ्टी कर आम जाऊँ तो आम ये विचारों 10 किलोमीटर नहय आमार इकोसिस्टेम जोन तो 10 किलोमीटर 0 किलोमीटर आम माटी दी नो जिरो कर लगे सब दाबी जिरो है कारण चाक आमार 10 किलोमीटर कारण आमार अंचल कि पिछुआ गई ना डेभलपमेंट ना आम क्या घर बनब पारिशो ना बाउंड्री वाल बनब ना फिसारी एट खान्दिब पारो ना राति लाइट जला आम शुब पारो आमिओ मानु है आमको जीयाई थाकिबर कारणे आमको शांति दियक आमाक अधिकार दियक आमिओ मरम करूँ जीव जंतु आपनालोके जिमान बानपानी है आपनालोके नाहे कारण आमी तो गोटे बছर इतना मोर 35 बছर हो गल सरुर पर मैं डाঙर हलो इते आसो मैं इतना चाक बानपानी जिमान है आमी तो सदाय देखिए थको तक आम सहाय नकरा নহয় आपनालोके सुधिब पारे फरेस्टारक आमिओ जोगाजोग करूँ गोटे राति दिन कष्ट करी आमी फरेस्टारर लगत डिउटी करूँ तो आमाक किय এই বিষয়লৈ আমাক ইমান ৰাইজক ইমান কষ্ট দি আছে আমি এটোৱে ক'ব বিচাৰোঁ আৰু হিমন্ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেটো ঘোষণা কৰিলে 1 কিলোমিটাৰ এইটো আমি মানি লৈছোঁ আমাৰ একো সেন্সিটিভ জোনৰ কাৰণে কাজিৰঙা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি আমি পিছবেলি আহা কাৰণ একো সেন্সিটিভ জোন 10 কিলোমিটাৰ আগতে আমি তেনেকুৱাকৈ আমি ধাৰণা আহিছোঁ আৰু আজি আমি ওলাই আহিবলগীয়া হৈছে বাহিৰৰ পৰা কমেণ্টকেইটা আহি থাকে মানে ইয়াত এইটো এৰিয়া 1 কিলোমিটাৰ নহয় 10 কিলোমিটাৰ কৰিব লাগে তেনেকুৱা যোৱাকালি এনেকুৱা ধাৰণাও হৈছিলে কহৰা এইটো বিষয়ে আমিও আজি গোটেই পাব্লিক হৈ আমি ওলাই আহিছোঁ ষ্টুডেণ্ট হৈ কাৰ্বি ষ্টুডেণ্ট হৈ পৰা আমি ওলাই আহিছোঁ কাজিৰঙা যদি একো সেন্সিটিভ জোন হয় ঘোষণা কৰিছে আগতে ঘোষণা কৰা হৈছিলে আপোনাৰ 10 কিলোমিটাৰ পৰা এতিয়া 1 কিলোমিটাৰ এৰিয়া আমাৰ 10 কিলোমিটাৰ এৰিয়া আমি ঘৰো বনাব নোৱাৰোঁ কাৰোবাৰ বাউণ্ডেৰী ৱাল কৰিব নোৱাৰে কাৰোবাৰ লেট্ৰিন এটা বনাব নোৱাৰে টিউবৱেল এটা বহাব নোৱাৰে তেনেকুৱাকৈ আমি এনেকুৱা ধাৰণা আৰু লাগি আহি আছোঁ মানে এইটোৱে 10 किलोमीटर 1 किलोमीटर जी मंतव्य दिसे गौरव गगৈ তাৰ ওপৰত ভিত্তি কৰি প্ৰতিবাদ হৈছে কাজিৰঙাবাসী ৰাইজে কি বিচাৰে বাগৰিবাসী চক 1 কিলোমিটাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰে 1 কিলোমিটাৰ এটা জাগা চাই দিছে য'ত এলিফেণ্ট কৰিডৰ আছে বা কিছুমান কৰিডৰ আছে কৰিডৰ সম্পৰ্কে দিছে আৰু জাগাত য'ত অনবসতি আছে তাত কেতিয়াবা জিৰ' হ'ব পাৰে কিন্তু মানে এটা সিস্টেমতে কৈ থৈছে 1 কিলোমিটাৰ সেইখিনি স্থানীয় ৰাইজে মানি লৈছে যাৰ ঠাই বিশেষকৈ 1 কিলোমিটাৰ ঠাই বিশেষকৈ 5 মিটাৰ আৰু 500 মিটাৰ ঠাই বিশেষকৈ 200 মিটাৰ ঠাই বিশেষকৈ আপোনাৰ 100 মিটাৰ ঠাই বিশেষকৈ জিৰ' হ'ব পাৰে সেইখিনি আমাৰ স্থানীয় ৰাইজে ইয়াত অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ঘোষণা এই ৰাইজে কুঠৰি ৰাইজে বা এই অঞ্চলৰ ৰাইজে মানি লৈছে কিন্তু কি কয় গৌৰৱ গগৈয়ে যিটো আকুলগুজ স্থিতিৰে কৈ আহিছে তৰুণ গগৈৰ দিনৰ পৰা 10 কিলোমিটাৰ এইটো কংগ্ৰেছ বা অখিল গগৈয়ে যিখিনি বা গৌৰৱ গগৈ বা অখিল গগৈয়ে যিখিনি কৈ আছে সেইখিনি স্থানীয় ৰাইজে মানি নলয় অসম চৰকাৰে যিটো লৈছে 1 কিলোমিটাৰ ঠাই বিশেষকৈ 1 কিলোমিটাৰ ঠাই বিশেষকৈ 0 ঠাই বিশেষকৈ 500 মিটাৰ এইখিনি আমাৰ স্থানীয় ৰাইজে মানি লৈছে আজিৰ এই মানে ৰেলীটোৰ প্ৰথম উদ্দেশ্য যে আমি অসমৰ চৰকাৰৰ যিটো বৰ্তমান স্থিতি যিখিনি ঘোষণা কৰিছে সেইখিনি আমাৰ স্থানীয় ৰাইজে মানি লৈছে ঠাই বিশেষকৈ 0 ঠাই বিশেষকৈ 200 মিটাৰ ঠাই বিশেষকৈ 500 মিটাৰ ঠাই বিশেষকৈ 1 কিলোমিটাৰ এইখিনি আমাৰ ৰাইজে মানি লৈছে ক'বলগীয়া ইমানেই যি
আমি প্ৰথমে মাননীয় সুপ্ৰিম কোৰ্টক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দীৰ্ঘদিনীয়া আমি বোকাখাট ৰাইজ আৰু কলিয়াবৰ ৰাইজ আৰু কুঠুৰী দেওপানীৰ পৰা আদি কৰি ৰাইজ হিচাপত আমি সুপ্ৰিম কোৰ্টত এখন এজাহাৰ দাখিল কৰিছে। এই এজাহাৰৰ মৰমে অসম চৰকাৰৰ নিৰ্দেশ আহিছে 21 চেনচিটিভ জোন তেওঁলোকে 10 কিলোমিটাৰ ধৰি ৰাখিছিলে, কিন্তু অসম চৰকাৰক যেতিয়া মাননীয় সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিলে কাজিৰঙা 21 চেনচিটিভ জোনটো 1 কিলোমিটাৰ হ'ব লাগে বুলি, এই সুপ্ৰিম কোৰ্টক আমি মাননীয় সুপ্ৰিম কোৰ্ট আৰু অসম চৰকাৰক আমি ক'ব বিচাৰোঁ যে আপোনালোকে কাজিৰঙা জাতি কাষৰীয়া অঞ্চল যিবিলাক ৰাইজৰ মন্তব্য ৰাইজৰ পক্ষত থিয় হ'বৰ কাৰণে অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ। কাৰণ কি আমাৰ দীৰ্ঘদিনীয়া প্ৰটেষ্ট কৰি আহিছোঁ, এই প্ৰটেষ্টটো যাতে যেন বিভিন্ন দল সংগঠন বিৰোধী দলবিলাকে মন্তব্য কৰি আছে কাজিৰঙা 10 কিলোমিটাৰ হ'ব লাগে, 21 চেনচিটিভ জোন 10 কিলোমিটাৰ হ'ব লাগে। কিন্তু এইবিলাক তেওঁলোকে গুৱাহাটীত এচি ৰুম থাকি এইবিলাক কাজিৰঙা এওঁলোকে সুৰক্ষা কৰিব নোৱাৰে। কাজিৰঙা কেনেকুৱা কি ধৰণে সুৰক্ষা কৰিব লাগে, আমি কাজিৰঙা আশে পাশে লাগি থকা ৰাইজ আমি সুৰক্ষা কৰি আহিছোঁ, ভৱিষ্যতেও আমি কাজিৰঙা সুৰক্ষা কৰি যাম। কিন্তু ইয়াত আমি ভাবোঁ কাজিৰঙা অকল জন্তু জানোৱাৰে নহয়, কাজিৰঙা আশে পাশে মানুহ আছে, এই মানুহটোও জীয়াই থাকিব লাগিব। আজি চাওক আমাৰ ঘৰ একটা বনাব গ'লে আমি মাটি খান্দিব নোৱাৰা হৈ গ'ল, লগত ফিচাৰী এটা বনাব নোৱাৰা হৈ গ'ল, তাৰপিছত কুঁৱা এটা বনাব নোৱাৰা হৈ গ'ল। বিভিন্ন চৰকাৰী আঁচনিৰ পৰাও আমি বঞ্চিত আছোঁ। JJM আঁচনিবিলাক আমি পাহাৰৰ নিজৰ পানী খাবলগীয়া হৈ আছে, কিন্তু এইবিলাক কিছুমান একাংশ মানুহে বুজি নাপায়। ৰাইজ কাজিৰঙা আশে পাশে বসবাস কৰা ৰাইজ কি ধৰণে আছে, কি ধৰণে বসবাস কৰিছে, এইবিলাক বুজিব হ'লে আমাৰ ঘৰত আমাৰ গাঁৱত 5 বছৰ থাকি দেখাই দিয়ক কাজিৰঙা আশে পাশে থকা, তেতিয়া তেওঁ বুজি পাব। এইকাৰণে কাজিৰঙা কেনেকৈ সুৰক্ষিত থাকিব লাগে, আমি কাজিৰঙা আশে পাশে মানুহ থকা ৰাইজ আমি কাজিৰঙাটো সুৰক্ষা কৰি যাম, এতিয়াও কৰি যাম, ভৱিষ্যতেও এই সুৰক্ষাক আমি কৰি যাম বুলি আমি আজি আপোনালোকৰ আগত ক'লোঁ। ৰাজপথলৈ ওলাই আহিছে, ক'ৰ পৰা ক'লে এই পদযাত্ৰা কৰিছে? আমি কুঠুৰীৰ পৰা আমাৰ কাজিৰঙা এই গোলাঘাট নগাঁও ডিষ্ট্ৰিক্ট আৰু গোলাঘাট ডিষ্ট্ৰিক্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বৰ্ডাৰত খৰা এটা আছে, তালৈকে আমি পদযাত্ৰা আৰম্ভ কৰিছোঁ।